গহপুৰৰ ডাঠকলাৰ ৫ নং ৱাৰ্ডবাসীৰ যাতায়াতত বহুখিনি দুৰ্ভোগ কাৰণ এতিয়াও বহু পঞ্চায়ত আছে যি পঞ্চায়তসমূহত ৰাস্তা ঘাট এতিয়াও উন্নয়ন হ'বলৈ বহু বাকী আছে। তেনে এটা পথ মই দেখুৱাম ডাঠকলাৰ ৫ নং ৱাৰ্ডৰ থামথমে চুবুৰী বুলি কয় আৰু ইয়াতে বহু কষ্ট কৰি ৰাইজে যাতায়াত কৰিবলগীয়া হয় আৰু নিজৰ পকেটৰ ধন খৰচ কৰি মাজে মাজে তেওঁলোকে যিসমূহ দ গাঁত হয় তাত ট্ৰেক্টৰে মাটি পেলাই আৰু নিজে কোৰ লৈ হাতত এনেদৰে তেওঁলোকে পথসমূহ মেৰামতি কৰি থাকিবলগীয়া হৈছে। উন্নয়নৰ কথা কোৱা চৰকাৰখনে কিন্তু এনেবোৰ দৃশ্য তেওঁলোকৰ চকুত পৰা নাই। মই আপোনাৰ ওচৰলৈ আহিছোঁ, দেখিছোঁ আপোনালোকৰ ৰাস্তাটো দেখিছোঁ আপোনালোকে কোৱা মতে নিজৰ পইচাৰে ট্ৰেক্টৰে মাটি পেলাই কেতিয়াবা এনেদৰে কোৰ লৈ নিজেই বনাই থাকিবলগীয়া হয়। নিজে বনাই পেলাই কোৰ মাৰি পেলাই নিজে বনাই আছোঁ, কি কৰিম চৰকাৰে নিদিয়ে যেন তেন আমি খোজকাঢ়ি আছোঁ, য'ত দহা আছে তাতে মাটি দি পেলাই কোৰ খনি পেলাই পুতি আছোঁ। কষ্ট হয় নহয় জানো? বহুতখিনি কষ্ট কৰি চলি আছোঁ। বাৰিষা কিমান কষ্ট হয়? এতিয়াতো খৰালি বাৰিষাটো একদম বহুত বোকা হয়, পানী হয়, যেন তেন কাপোৰ চাপোৰ খুলি পেলাই এতিয়া খৰালিও যাব খৰালিও একদম অসুবিধা হৈ আছে। আকৌ দেখিছোঁ মাটি যে পেলাই থোৱা আছে সেইসমূহ ক'ৰবাত গাঁতবিলাকত মাটিসমূহ ক'ৰ পৰা পেলাইছে? মাটি আমিয়ে পেলাই আছোঁ, কি কৰিম চৰকাৰে নিদিয়ে, আমি যেন তেন দুখ চুখ কৰি আছোঁ। নিশ্চয় দেখিছোঁ পথটো বহু বেয়া আৰু যি শুনিছোঁ ৰাইজে নিজেই পকেটৰ ধন খৰচ কৰি ২-১ ট্ৰেক্টৰ মাটি পেলাই গাঁতবিলাক পুতে। কিমানখিনি সমস্যা এইটো এতিয়া আমাৰ এই ধৰক এইটো য'ত যোনে গাঁত খান্দিছে তেওঁলোকৰ তাৰমানে এই ট্ৰেক্টৰ মাটি আনোতে মানে এক ট্ৰেক্টৰকে পেলাই দি গৈ আছে, সহায় কৰিছে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ ইয়াত পেলোৱা নাই। মানে যোনে ট্ৰেক্টৰ এই ৰাস্তাই নিয়ে ১-২ ট্ৰেক্টৰ পেলাই দিয়ে, তেনেকুৱা পেলাই আছে তেনেকৈ তাত পেলাই আহিছোঁ যেনিবা য'ত গাঁত আছে তাত মাটি পেলাব লগাম তেনেকৈ কৰি লগাই আছোঁ। নিশ্চয় এনেদৰে আচলতে এতিয়া এই মুহূৰ্তত কেইগৰাকীমান লোক ওলাই আহিছে, তেওঁলোকে পথটো মিলাই আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, হাতত নিজে কোৰ লৈছে, চৰকাৰখনে উন্নয়নৰ কথা কৈ থাকে, ইয়াত ৰাস্তা দেখোন একেবাৰে বেয়া। হয় দাদা, এইটো আমাৰ ৫ নম্বৰ ৱাৰ্ড নম্বৰ হয়, এইটো আমাৰ থামথমে চুবুৰী বুলি কয়। ইয়াত বাৰিষা কালত এনেকুৱা হয় যে বাইক চাইক চলাব নোৱাৰি, বাইক চাইক চলালে শ্লিপ হৈ পুখুৰীত পৰি যায়, কোনোবাই পথাৰত গুচি যায়, এনেকুৱা হৈছে। আৰু বাৰিষা কালত ইয়াত গাড়ীটো চলাবই নোৱাৰি, আমাৰ যিমান কাম হয় গাড়ীৰ যিটো খৰালিটো এতিয়া চাওক ৰাস্তাটো ইয়াত বাইক গ'লে শ্লিপ খাই গুচি যাব, তেতিয়া আমিতো চেণ্টাৰ ফালে গৈ থাকিব লাগিব। কেতিয়াবা পৰেও চাগে বাইকৰ পৰা? পৰিছোঁ, ইদিনাও পৰিছে, ইয়াত বহুত মানুহকেইটা পৰি থাকে আৰু আপোনাৰ এনেকুৱা হৈ গৈছে যে ইদিনা এই কালভাৰ অকণমান সৰু কালভাৰ আছে সেইটো ভাঙিব ধৰিছে আৰু ট্ৰেক্টৰ চেক্টৰ পাৰ হৈছিলে, তেতিয়া আমি পইচা উঠাই য'ত ৰাস্তাটো বেয়া হৈছে তাত আমি নিজে পইচা উঠাই মাটি পেলাইছোঁ আৰু সিদিনা অকণমান যিমান চলিবৰ কাৰণে বনাইছোঁ যেনে অকণমান আৰু নিশ্চয়কৈ বহুখিনি কষ্ট কৰি এই ৫ নং ৱাৰ্ডৰ ৰাইজ কিন্তু যাতায়াত কৰি থাকিবলগীয়া হৈছে। কোনোবা লোকে এই পথেৰে যদি ট্ৰেক্টৰে মাটি কঢ়িয়াই তেতিয়া ২-১ ট্ৰেক্টৰ মৰমতে তেওঁলোকক পেলাই যায়, গাঁতসমূহ পুৰাই দিয়ে, তাৰ পৰিৱৰ্তে ৰাইজে নিজে হাতত কোৰ লৈ গাঁত গোটবিলাক মিলাবলগীয়া হয়। চৰকাৰখনে উন্নয়নৰ কথা কৈ আছে, ৰাস্তা ঘাটৰ উন্নয়নৰ কথা কৈ আছে, কিন্তু এই বাকৰিদলনি গাঁও পঞ্চায়তৰ এই ৫ নং ৱাৰ্ডৰ কিন্তু পথটিয়ে এতিয়া ৰাইজক যথেষ্ট কষ্ট দিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।